নে যদি খতম হয় মোবাইলটোৱে চিঞৰি কান্দে। এ মজা বোলো গৰুৱে খাই শিল গুটি মানুহে খাই ঘাঁহ ছাগলীয়ে খাই গঁৰালত বহি এবাটি লাল চাহ। অ' মাই গড স্যার উলুটা পৃথিবী দেখুন। ওলোটা পৃথিৱীৰ কিছু দৃশ্যাংশ। তহঁতৰ গানটো পিছে শুনি বেয়া লগা নাই, ভালেই লাগিছে। থ্যাংক ইউ স্যার, বহুত বহুত ধন্যবাদ। আজি স্যার আপোনাক যিটো খবৰ দিম, যিটো গান গাম, যিটো কবিতা মাতিম, স্যার আপুনি ক'ব ৱাহ 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 ৱাহ। বাৰু তেনে গানটোৰ পৰাই আৰম্ভ কৰ দে। ওকে স্যার। পুৱাই পুৱাই চাহ খাবলে শুকুৰালি দোকানত যাবা, পুৱাই পুৱাই চাহ খাবলে শুকুৰালি দোকানত যাবা। আৰে ঘপককে দোকান দি দিলে তই দিবানি ফটো এটা মাৰি লবি, তই দিবানি ভিডিঅ' এটা বনাই লবি, তই দিবানি ফেচবুকত ভিউজ ধেৰ পাবি। অ' মাই গড, ইয়ে হে না গান। মাত চকলাই কিন্তু বৰ বেলেগ দিছে ছাৰ। তাকে পুৱাই পুৱাই চাহ খাবলে শুকুৰালি দোকানত যাবা, আৰে ঘপককে দোকান দি দিলে তই দিবানি ফটো এটা উঠি লবি। কনচেপ্ট ইজ ভেৰি ভেৰি ক্লিয়াৰ ছাৰ। কথা পাতিম ৰ, তাৰ আগতে কবিতাটো শুনাই ল। ঠিক আছে ছাৰ। ৰাম কৃষ্ণ প্ৰভু গোসাঁই হে ভগৱান, শুকুৰালিয়ে দিলে টাউনত চাহৰে দোকান। মানুহে ভাবে চকুৰ আলি অকৰা জবলা, আলি দোকানত খাবলৈ পাবা চাহ আৰু পকৰা। ইলেকশ্যন আহিছে, ইলেকশ্যন গৈছে, লিডাৰ হয় আমাৰ শুকুৰালি। আলি খাই দোকানত 10 মিনিটো নহয় মানুহৰ খালি। য়েছ তো গাইছ, আপোনালোকে গম পাইছেই পথৰ দাঁতিত এতিয়া দেখা পাব, দেখা নেপালেও ছচিয়েল মিডিয়া ফেচবুকত ইউটিউবত দেখিবলৈ পাব শুকুৰালিৰ চাহৰ দোকান। হে ভগৱান, শুকুৰালিয়ে দিলে চাহৰ দোকান। তেখেতে চাহৰ দোকান দিয়াটো কেৱল এটা ডাঙৰ কথা হৈ থকা নাই, এতিয়া সমগ্ৰ অসমতে ভাইৰেল তেখেত। আৰু গাইছ, শুকুৰালিয়ে কি কৰা নাই? ইলেকশ্যন খেলিছে, MLA খেলিছে, চিনেমা বনাইছে, শ্বৰ্ট ফিল্ম বনাইছে, আৰু ৰিচেণ্টলি এতিয়া তোমাৰ চাহৰ দোকান দিছে। আমি তেখেতৰ পৰা, তেখেতে ছাকচেছ হৈছে নহৈছে সেইবোৰ বাদ দিয়ক, তেখেতৰ পৰা কিন্তু শিকিব লগা কথা বহুত আছে। তাকে এইটো কিন্তু ঠিক কথা কলি দেই। আজি অসমত প্ৰতিজন বিধায়কক প্ৰতিখন ঠাইত চিনি নাপাবও পাৰে, আমিয়ে বহু বিধায়কক চিনি নাপাওঁ, কিন্তু সমগ্ৰ অসমতে শুকুৰালি ভাইৰেল, চবেই চিনি পায়। 100% ছাৰ, মই ক'লো তেখেতে MP খেলক, MLA খেলক, ন' প্ৰব্লেম। অসমত প্ৰতিজন MLA আমি চিনি নাপাওঁ, আমাৰ MLA সিটো চাইডৰ মানুহে চিনি নাপায়, কিন্তু শুকুৰালিক চবেই চিনি পায়। দিছ ইজ অলছ' এ ছাকচেছ। য়েছ, এইটো হৈছে এটা সফলতা। তেখেতে ইমেজ বনাই লৈছে, আৰু এনেকুৱা ধৰণে ইমেজ বনাই ল'লে আজি চাহৰ দোকান দিছে, তেখেতৰ দোকানত মানুহ। যদি এইটো ইমেজ নবনোৱাৰ আগতে চাহৰ দোকান দিয়া হ'লে মানুহেই নগ'লহেঁতেন। আজি চাহ নাখাবলৈ, খাবলৈ নাযাব পাৰে, কিন্তু এটা ভিডিঅ' বনাবলৈ গৈছে। সঁচা কথা ছাৰ, আজি 2-3জন মানুহে চাহ নাখাব পাৰে, কিন্তু ভিডিঅ' বনাবলৈ গৈছে। তেখেতে ইলেকশ্যন খেলিছে, খেলাৰ আগত তোমাৰ চাহৰ দোকান দিছে। সকলোৱে কৈছে এয়া প্ৰধানমন্ত্ৰী হোৱাৰ লক্ষণ। মোদী ছাৰৰ লক্ষণ নি বাৰু? সেইটোৱে কৈছে ছাৰ। এইটো বাৰু বাদ দিয়ক ছাৰ, আকাশত চাং পতাতকৈ বহুত গুণ অসম্ভৱ কথা। ধৰি লৈছো কেনেবাকে আমাৰ শুকুৰালি ডাঙৰীয়াই অসমৰ মুখ্যমন্ত্ৰী হৈ গ'ল দেই। মই ক'লো যদি হৈ যায় তেনেহ'লে কি পৰিৱৰ্তন হ'ব বুলি অসমত ভাবে আপুনি গম পায়? মইনো কেনেকে গম পাম তেখেতৰ মনৰ কথা? তেখেত ছাৰ বৰ বেলেগ ধৰণৰ বস্তু, বৰ বেলেগ ধৰণৰ। তেখেতে যদি অসমৰ মুখ্যমন্ত্ৰী হৈ যায়, প্ৰথমতে মোবাইলত এটা ফ্ৰী কৰি দিব, এইটো আমাৰ ৰিকুৱেষ্ট। বোপাই এইটো হৈছে এটা আকাশত চাং পতা কথা। তেনে যদি ছাৰ এইটোকে ওলোটা কৰি দিম, মানে শুকুৰালি কথাটো বাদ দিছোং, আজিৰ তাৰিখত ইলেকশ্যনত জিকিবৰ বাবে বহুত ধৰণৰ প্ৰতিশ্ৰুতি দিয়া হয় নাই। আজি আমি যিকেইটা প্ৰতিশ্ৰুতিৰ কথা কম, সেই প্ৰতিশ্ৰুতিকেইটা ইউজ কৰিলে, ব্যৱহাৰ কৰিলে ছাৰ 100 নহ'লে 80% ছাকচেছ আহি যাব। কিন্তু
ইমান খাটাৰা প্ৰতিশ্ৰুতি শুকুৰালীক জিকাইহে এৰিবি নেকি দেখা যাওকচোন ছাৰ বাৰু কচোন ক আজিকালি প্ৰধান ভোটাৰ বুলি ক'বলৈ হৈছে তোমাৰ য়ংষ্টাৰ যোনফালে গুচি যাব সেইফালে জিকাৰ প্ৰৱণতাটো বাঢ়ি যাব তো প্ৰথমতে কৈছো ই ক'লেই ডাটা ফ্ৰী কৰি দিয়াৰ প্ৰতিশ্ৰুতি দিয়ক মানে মোবাইল ডাটা MB ইনচেমিলিয়ে ইয়েছ ছাৰ দ্বিতীয় প্ৰতিশ্ৰুতি সিংগুলসকলৰ বাবে GF and BF ফ্ৰী 3 নম্বৰতে বহুতে পঢ়িবলৈ বেয়া পায় সিহঁতক ইমপ্ৰেছ কৰিবৰ বাবে 1 ঘণ্টাতকৈ বেছি পঢ়িলে জেল হ'ব বুলি এটা প্ৰতিশ্ৰুতি আৰু ইয়াৰ পাছতে ছোৱালী ভোটাৰসকলৰ বাবে 10 টকাত 20টা পানী পুৰি দিয়াৰ ব্যৱস্থা কৰিলে হয়তো এট্ৰেক্টিভ হ'ব আমাৰ ভোটাৰসকল কেনে ছাৰ তহঁতি বৰ বেয়া বুদ্ধি দিছ বোপাই মই ক'লো বৰ বেলেগ ধৰণৰ বুদ্ধি দিছ 2 নম্বৰ বুদ্ধি 1 নম্বৰ বুদ্ধি 3 নম্বৰ বুদ্ধি 4 নম্বৰ বুদ্ধি আৰু আছে যদি দি দে এনে দি দিব নোৱাৰি দে ছাৰ ইমান মানে কি বুলি কম এইটো ইমান মূল্যৱান মানে প্ৰতিশ্ৰুতিকেইটা এনে দি দিব পাৰি নিদিলে ছাৰ এইকেইটা মোবাইল ডাটাৰ কথা সিংগুলসকলৰ কথা ফুচকাৰ কথা আৰু কি লাগিছে ছাৰ মানে পঢ়াৰ কথা গিলি যাতে ইহঁতৰ প্ৰতিশ্ৰুতিকেইটা সকলোৱে ব্যৱহাৰ কৰক ফলাফল যি হয় পাছত দেখা যাব ঠিক আছে তেনে বাৰু আজি শুকুৰালীকে চিন্তি কৰি আৰম্ভণি গীত হওক কলজিং এ মজা আজিকালি হাতে হাতে দামী মোবাইল ফোন হাই দামী মোবাইল ফোন ৰিলছ বনাবলে এক্সপাৰ্ট নহ'বনো কোন ফেচবুক হোৱাটছআপ চলাই জানা চলাই ইনষ্টাগ্ৰাম হাই চলাই ইনষ্টাগ্ৰাম মোবাইল চলালে পাহৰি থাকে কৰিবলে কাম মোবাইল চলালে পাহৰি থাকে কৰিবলে কাম 2 GB মোবাইল ডাটা ডেইলি লাগে নেট যদি খতম